মহিলা আৰু লগতে মঞ্চত উপস্থিত বয়সস্থ লোকসকল আৰু লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকল, লগতে আজি এই সভাত উপস্থিত আই মাতৃসকল আৰু মানিকপুৰ অঞ্চলৰ ৰাইজ। আটাইকে মই নমস্কাৰ জনালোঁ। ইতিমধ্যে আমাৰ মানিকপুৰ আঞ্চলিক লক্ষ্মী মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতিয়ে এই লক্ষ্মী মন্দিৰ গঢ়া ইতিহাস আপোনালোকৰ দাঙি ধৰিলে। গতিকে মই ইয়াৰ পৰা গম পালোঁ যে আজিৰ যি লক্ষ্মী মন্দিৰৰ এই অৱস্থা পূৰ্বৰ পৰা নাছিলে। গতিকে মানিকপুৰ আঞ্চলিক লক্ষ্মী মন্দিৰৰ বিভিন্ন সময়ৰ পৰিচালনা সমিতি লগতে মানিকপুৰ বাসীৰ প্ৰচেষ্টা আৰু কষ্টৰ ফলত আজি এই লক্ষ্মী মন্দিৰৰ এই অৱস্থা তেওঁলোকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। আৰু আজি এই লক্ষ্মী মন্দিৰৰ উদ্বোধন আয়োজন ইমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু ইয়াতো মোক আমন্ত্ৰণ কৰি ইয়াৰ অংশীদাৰ হোৱাৰ সুযোগ দিয়াৰ বাবে মই আটাইকে ধন্যবাদ জনাইছোঁ। আমাৰ সভাপতি আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ে যিদৰে ক'লে যে আপোনালোকৰ যি প্ৰচেষ্টা আৰু যি মানসিকতা মানে কষ্ট কৰিব পৰা আৰু কিবা এটা চেষ্টা কৰি কিবা এটা কৰি তুলিব পৰা যি মানসিকতা, এই মানসিকতা সঁচাকৈ শলাগ ল'বলগীয়া। আৰু আজিৰ পৰা এই মন্দিৰৰ লগতে যিহেতু ইয়াত এটা মন্দিৰটো অকল ৰিলিজিয়াছ ষ্ট্ৰাকচাৰ নহয়, এটা ছ'চিয়েল ষ্টেটাছ সামাজিক এখন অনুষ্ঠান বুলি আমি ক'ব লাগিব। গতিকে মই আশা কৰিম যে মন্দিৰৰ যিখিনি মন্দিৰৰ লগত জড়িত যিখিনি কাৰ্যকলাপ আছে তাৰ লগতে মন্দিৰৰ পৰিচালনা সমিতি লগতে ইয়াৰ লগত জড়িত যিখিনি ৰাইজ আছে তেওঁলোকে মানিকপুৰ অঞ্চলৰ কাৰণে যিখিনি মানে অঞ্চলৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু এইখিনি কৈ মই বহু সময় বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।